ছয়গাঁৱত উপস্থিত হৈছেগৈ ৰাহুল গান্ধী। আমি পোনপটীয়াভাৱে এই মুহূৰ্তত আপোনালোকক লৈ গৈছোঁ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে এখন ৰুদ্ধদ্বাৰ বৈঠকতে অংশগ্ৰহণ কৰিছিল আৰু তাৰ পিছতে আমি আপোনালোকক দেখুৱাইছোঁ ছয়গাঁৱত উপস্থিত হৈছেগৈ ৰাহুল গান্ধী। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, সাংগঠনিক সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল উপস্থিত হৈছেগৈ সেই স্থানত। নমস্কাৰ। আমাৰ আজি সৌভাগ্য যে আমাৰ মাজত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি তথা আদৰণীয় শ্ৰী মল্লিকাৰ্জুন খৰ্গেজী, লগতে লিডাৰ অফ অপজিশ্যন লোকসভাৰ আমাৰ সকলোৰে প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ মাজত আছে। আমাৰ আজি এই মা চন্দিকাৰ শক্তিপীঠত এই ভূমিত আপোনালোকৰ মাজত আজি আমাৰ এই কংগ্ৰেছৰ কৰ্মী সভাত আহি তেওঁলোক উপস্থিত হৈছে। আমি তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আমাৰ অসমৰ স্বাভিমান এখন গামোচাৰে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক, মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। মই আমাৰ দেৱব্ৰত শইকীয়াক মই অনুৰোধ জনালোঁ। মই আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক এখন এৰী চাদৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ পাছত মই আমাৰ আনগৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট প্ৰদীপ চৰকাৰ ডাঙৰীয়াক এখন চেলেং চাদৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ আনগৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট ৰজলিনা তিৰ্কী ডাঙৰীয়াক এটা জাপিৰে তেখেতক সম্বৰ্ধনা জনাবলৈ এখন শৰাইৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক, আমাৰ নেতা, আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক এটা জাপিৰে এখন গামোচা আৰু আমাৰ মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক এটা জাপিৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক এখন এৰী চাদৰেৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ সাংসদ ৰকিবুল হাছান হুছেইন ডাঙৰীয়াই এখন চেলেং চাদৰেৰে আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক সম্বৰ্ধনা জনাব আৰু আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই এটা শৰাইৰে তেখেতক সম্বৰ্ধনা জনাব। আমাৰ মাজত উপস্থিত আছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, সংগঠনৰ দায়িত্বত থকা কে.চি. বেণুগোপাল ডাঙৰীয়া, তেখেতক গৌৰৱ গগৈ ডাঙৰীয়াই এখন গামোচাৰে সম্বৰ্ধনা জনাব। আমাৰ মাজত আছে বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক এখন কুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এইখিনিতে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠান সামৰিছোঁ। মই বিপুল গগৈ ডাঙৰীয়াক পৰৱৰ্তী অনুষ্ঠান চলাই নিবলৈ অনুৰোধ জনালোঁ। মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু বিধায়ক দুয়োগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ শান্তি আৰু প্ৰগতিৰ তৃষ্ণাটোৰ
ইতিমধ্যে তৃতীয়বাৰ সাংসদ হৈ সংসদৰ মজিয়াত উদাত্ত কণ্ঠৰে তেজস্বী বাগ্মিতাৰে আলোড়ন সৃষ্টি কৰা তেখেতৰ চমকপ্ৰদ পাৰদৰ্শিতাৰে ভাৰতবৰ্ষৰ নয়নত দোলায়িত হ'বলৈ সক্ষম হোৱা ভাৰতৰ ৰাজনৈতিক মঞ্চত তেখেতৰ ত্যাগ সেৱা সততাৰে অমোচন অম্লান ৰূপৰেখা অংকন কৰা এগৰাকী আমাৰ অতিকৈ শ্ৰদ্ধাৰ সকলোৰে আদৰৰ সাংসদত ডেপুটি লিডাৰ অফ অপজিশ্যন আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি বনগাঁও ছয়গাঁৱত কংগ্ৰেছ দলৰ ব্লক আৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগত অনুষ্ঠিত হোৱা আজি এখন কৰ্মী সভাত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, উপস্থিত থকা বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপাল ডাঙৰীয়া, AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা জ্যেষ্ঠসকল, ইয়াত উপস্থিত থকা সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ কৰ্মীসকল, আজি আপোনালোকৰ এই উপস্থিতি প্ৰমাণ কৰি দিছে যে এইবাৰ যুঁজ এখন হ'ব, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব। আমি যুঁজিম আৰু আমি জিকিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম। কাৰ বাবে যুঁজিছো? নিজৰ বাবে নহয়, আমি যুঁজিছো আমাৰ অসমীয়া আইৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ স্বাভিমানৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ আৱেগৰ বাবে, আমি যুঁজিছো অসমীয়া মানুহৰ নিৰাপত্তাৰ বাবে। আৰু মানুহে গম পাই গৈছে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি, তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। আজিৰ পৰা 25-26 বছৰ আগত অসমৰ চাৰিওফালে অন্ধকাৰ আছিল, ৰাজ্যত অগপৰ চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ। সেই সময়ত কংগ্ৰেছ দলে সংগ্ৰাম কৰি চাৰিওফালে উন্নয়নৰ পোহৰ আনিলে আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। আজি ইতিহাস ঘূৰি আহিছে, সেই সময়টো ঘূৰি আহিছে, সেই গধুৰ দায়িত্ব ঘূৰি আহিছে। মানুহে গম পাই গৈছে যে যদি আমাক বিজেপি দলৰ পৰা পৰিত্ৰাণ লাগে, যদি আমাৰ বিজেপি দলৰ বিকল্প লাগে, যদি অসমৰ মানুহৰ মুখখনৰ ওপৰত হাঁহি ঘূৰাই নিব লাগে, তেতিয়া সন্মুখত থকা বিধানসভা নিৰ্বাচনত আমাক কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব লাগিব। मंच पर उपस्थित आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, जितेंद्र सिंह जी, आज कांग्रेस के कंधों पर एक महत्वपूर्ण जिम्मेवारी है, क्योंकि आज असम में जो डर और दहशत का जो वातावरण है, इस डर और दहशत के वातावरण से अगर लोगों को कोई मुक्ति दिला सकता है तो वो सिर्फ और सिर्फ कांग्रेस पार्टी है। आज यहाँ पर उपस्थित हमारे असम प्रदेश के हर जिलों से, हर मंडल से हमारे मंडल के अध्यक्ष आए हैं। मैं गुजारिश करूंगा वे सारे मंडल अध्यक्ष आप अपना हाथ खड़ा करिए।
ये देखिए, ये है हमारी कांग्रेस की ताकत। और आज जब आप बोलेंगे कि डरो मत, ये बात ये सारे गांव पंचायत में कल फैल जाएगा। हम असम के लोगों को बोलेंगे कि आप डरो मत, कांग्रेस पार्टी आपके साथ है। और आदरणीय खड़गे जी, आदरणीय राहुल गांधी जी, आदरणीय केसी वेणुगोपाल जी, मैं आपको 100% पूरे जिम्मेवारी से कहना चाहूंगा, आने वाले साल में आपको असम में कांग्रेस का पर्चा दिखाएगा, आपको कांग्रेस का सरकार यहाँ पे मिलेगा। क्योंकि लोग आज डर से थक चुके हैं, आज लोग नफरत से थक चुके हैं, आज लोग भ्रष्टाचार से थक चुके हैं। आज वे लोग जो गाय के नाम पर राजनीति करते हैं, आज उनको नया नाम दिया गया है गोरू सूर गाय। মানুহে কি কয়, মানুহে কি কয়, মানুহে কি কয়, আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব। কিন্তু আজিৰ তাৰিখত আমি সকলোৱে অসমীয়া দুখীয়া মানুহ, খেতিয়ক শ্ৰমিক আমি একজোট। সেয়া বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, মিচিং হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমি পট্টা নাই, আমাৰ ওচৰত মাটি পট্টা নাই। আমাৰ মাটিখিনি আদানীক দি দিছে, আমাৰ মাটিখিনি আম্বানীক দি দিছে। আজি অসমৰ ভিতৰত দুখীয়া মানুহৰ ওচৰত মাটি পট্টা নাই। আজি যদি মাটি কাৰোবাৰ হাতত আছে, সেয়া হ'ল মামা, মামী, আদানী আৰু আম্বানী। আৰু সেইকাৰণে এই বিজেপি চৰকাৰ ভয় কৰে যে অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, এটা এটা টকাৰ হিচাপ জনসাধাৰণক দিব লাগিব। আদৰণীয় খড়গেজী, আদৰণীয়